শিৱসাগৰলৈ আহিলোঁ আৰু শিৱসাগৰলৈ আহি আমি ৰংঘৰ পৰিদৰ্শন কৰিলোঁ আৰু কেইদিনমান আগত আপোনালোকে জানে যে ৰংঘৰৰ পৰিৱেশ অতি লেতেৰা হৈ আছিল আৰু শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই ৰংঘৰ পৰিদৰ্শন কৰি ইয়াৰ যিসমূহ কৰ্মচাৰী আছিলে কৰ্তৃপক্ষ আছিলে তেখেতলোকক নিৰ্দেশ দিছিলে যে ৰংঘৰৰ যি দুৰৱস্থা এইবোৰ চাফ চিকুণ কৰিব লাগে, ভাল পৰিৱেশত থাকিব লাগে। আৰু আজি আমি আপোনালোকক ৰংঘৰ পৰিদৰ্শন কৰি ৰংঘৰ শেহতীয়া পৰিৱেশ আজি আমি দেখাম। চাওক কি ধুনীয়াকৈ ৰংঘৰৰ পৰিৱেশ, ইয়াত এটা ধুনীয়া সৌন্দৰ্যময় পৰিৱেশ, চাৰিওফালে এটা সৌন্দৰ্যতাই আৱৰি ধৰিছে। আগতে যি ধৰণে বন জংঘল হৈ পৰিছিল এই ব্যৱস্থাবোৰ নাই। এতিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ নিৰ্দেশত এতিয়া ৰংঘৰ পৰিৱেশ ধুনীয়া। ইয়াত যিসকল পৰ্যটক আহে তেখেতলোকৰ কাৰণে এক সৌন্দৰ্যময় পৰিৱেশ, সকলোৱে ফটো ল'ব পৰা এক পৰিৱেশ, চাৰিওফালে সৌন্দৰ্যময় এক পৰিৱেশ। আপোনালোকে চাওক যে ইয়াত যিসমূহ জংঘল আছিল, বন আছিল, হাবি আছিল, এই সকলোবোৰ চফা কৰি দিয়া হৈছে আৰু পৰ্যটকসকলে আহি ইয়াত এটা সুন্দৰ মুহূৰ্ত উপভোগ কৰিব পাৰিব। আপোনালোকে চাওক, আমি দৃশ্যসমূহ দেখাই আছোঁ। এয়া ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশত এতিয়া শিৱসাগৰত আহোমৰ আগৰ যি হিষ্ট্ৰী আছে এই হিষ্ট্ৰীসমূহ কেনেকৈ সংৰক্ষণ কৰা হৈছে আৰু সংৰক্ষণ কৰাই নহয়, পৰ্যটকৰ কাৰণে এটা সুন্দৰ পৰিৱেশ ইয়াত ৰচনা কৰা হৈছে।